নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 31 ডিচেম্বৰৰ আগতেই ঘৰলৈ আনক এই 10টা বস্তু। এই 10টা বস্তু যদি বছৰৰ আগতেই আপোনালোকে ঘৰলৈ আনে তেনেহ'লে 2026 বৰ্ষটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ 31 ডিচেম্বৰৰ আগতেই আমি ঘৰলৈ কি বস্তু আনিব লাগিব। 1 নম্বৰটো চাউলৰ পাত্ৰ। ৰান্ধনী ঘৰটো আমাৰ সকলোতকৈ শুভ আৰু উত্তম বুলি মনা যায়। যদি ৰান্ধনী ঘৰত আপোনালোকৰ চাউলৰ পাত্ৰ এটা আনিব পাৰে তেনেহ'লে অতিশয় শুভ হ'ব। 31 ডিচেম্বৰৰ আগতেই যদি ৰান্ধনী ঘৰত চাউলৰ পাত্ৰ আনি ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত খাদ্যৰ কেতিয়াও অভাৱ নহ'ব। যদি আপোনালোকৰ ঘৰত চাউল ভৰাই থোৱা পাত্ৰ আছে তেনেহ'লে সেই পাত্ৰটো ঘৰৰ ঈশান কোণৰ ফালে ৰাখিব বা পাকঘৰৰ ঈশান কোণৰ ফালে ৰাখিব। এনে কৰিলে অন্নপূৰ্ণা আনন্দিত হৈ পৰিব আৰু অন্নপূৰ্ণাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত কেতিয়াও অকাল নহ'ব, খাদ্যৰ কেতিয়াও অভাৱ নহ'ব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। 2 নম্বৰটো ৰূপৰ কইল। আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত নাইবা পূজা ঘৰত যদি ৰূপৰ কইল ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ অতিশয় শুভ হ'ব। এই জেগাত আপোনালোকে ৰাখিলে ধনৰ স্থিতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব, সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। এই নতুন বছৰত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনাৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। ৰূপৰ কইল যদি আপোনালোকে লকাৰ বা পূজা স্থানত ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই বস্তুটো 31 ডিচেম্বৰৰ আগতেই আপোনালোকে ঘৰলৈ আনি ৰাখিব। 3 নম্বৰটো এই 31 ডিচেম্বৰৰ আগতেই ঘৰলৈ দক্ষিণাৱৰ্ত শংখ আপোনালোকে আনিব পাৰে। এই শংখ ঘৰত আনিলে ঘৰত ধন সম্পত্তি বৃদ্ধি পায়, সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰে আৰু শুভ সুযোগ আপোনালোকৰ ঘৰলৈ নামি আহে। ইয়াৰ উপৰিও সকলো দেৱ দেৱী আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো পৰিকল্পিত কাম সিদ্ধি হৈ পৰিব। এই দক্ষিণাৱৰ্ত শংখ আপোনালোকে 31 ডিচেম্বৰৰ আগতেই ঘৰলৈ নিশ্চয় আনিব। 4 নম্বৰটো এই 31 ডিচেম্বৰৰ আগতেই আপোনালোকে ঘৰলৈ আনক স্বস্তিক চিহ্ন। দুৱাৰ বা পূজা স্থানত যদি আপোনালোকে স্বস্তিক চিহ্ন আনি লগায় বা আপোনালোকে যদি স্বস্তিক চিহ্ন অংকনো কৰে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বাস্তুদোষ দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰত যদি কিবা গ্ৰহ দোষ বা নক্ষত্ৰৰ অশুভ প্ৰভাৱ আছে সেই সকলোবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। এই নতুন বছৰটো আপোনালোকৰ সুন্দৰভাৱে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সিদ্ধি বৃদ্ধি পাবলৈ ধৰিব। 5 নম্বৰটো আপোনালোকৰ মুখ্য দুৱাৰত আপোনালোকে ঘণ্টি বা বেল নিশ্চয় লগাব। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। 31 ডিচেম্বৰৰ আগতেই যদি এই কাম কৰে তেনেহ'লে এই নতুন বছৰত কেতিয়াও বেয়া শক্তিৰ প্ৰভাৱ আপোনালোকৰ ঘৰত নপৰিব। ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে বেল বা ঘণ্টা লগালে আপোনালোকৰ ঘৰৰ পৰা নিগেটিভ শক্তি বাহিৰ হৈ পৰিব আৰু কেতিয়াও বেয়া শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। এই বেল লগোৱাৰ লগে লগে শুভ শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি এই শুভ শক্তিয়ে বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। 6 নম্বৰটো 31 ডিচেম্বৰৰ আগতেই ঘৰলৈ মানি প্লাণ্ট গছ অনাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই 31 ডিচেম্বৰৰ আগতেই মানি প্লাণ্ট গছ ঘৰত ৰাখিলে আয় মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। এই মানি প্লাণ্ট গছ ঘৰলৈ আনি ঘৰৰ উত্তৰ বা পূব দিশত আপোনালোকে লগাব পাৰে নাইবা ঘৰৰ ঈশান কোণতো লগাব পাৰে। এই ঠাইত লগালে আপোনালোকৰ অতিশয় বেছি ফলদায়ক হৈ পৰিব। এই মানি প্লাণ্ট গছ ঘৰত লগোৱাৰ লগে লগে অৰ্থৰ আমদানি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, লগতে অৰ্থ সঞ্চয় কৰিব পাৰিব। সকলো ফালৰ পৰা উন্নতি হ'ব, পাবলগীয়া ধন আদায় কৰিব পাৰিব আৰু ইয়াৰ উপৰিও ঘৰলৈ ভাল ভাল খবৰ আহিব। 7 নম্বৰটো এই নতুন বছৰত ঘৰত কুবেৰৰ মূৰ্তি থকাটো অতিশয় শুভ বুলি মনা গৈছে। যি মানুহৰ ঘৰত কুবেৰৰ মূৰ্তি থাকে সেই ঘৰত কেতিয়াও ধন সম্পত্তিৰ অভাৱ নহয়। সেই গতিকে 31 ডিচেম্বৰৰ আগতেই আপোনালোকে কুবেৰৰ মূৰ্তি এটা
বজাৰৰ পৰা কিনি আনিব। তাৰ পিছত সেই মূৰ্তিটোত গংগাজল ছটিয়াই পবিত্ৰ কৰি ৰাখি আপোনালোকে পূজা স্থানতো ৰাখিব পাৰে নাইবা ঘৰৰ ঈশান কোণতো স্থাপন কৰিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত ভাল ফল প্ৰাপ্তি হ'ব। ইয়াৰ উপৰিও ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ধনৰ অভাৱ দূৰ হ'বলৈ ধৰিব আৰু আপোনালোকৰ কেওৰ ফালৰ পৰা ঘৰলৈ শুভ সুযোগ নামি আহিব। 8 নম্বৰটো মাটিৰ চাকি। প্ৰতিদিনেই যদি সন্ধিয়াৰ সময়ত আপোনালোকে ঘৰৰ দুৱাৰ মুখত মাটিৰ চাকি এগছি জ্বলায় তেনেহ'লে আপোনালোকৰ অতিশয় শুভ হ'ব। এনে কৰিলে বেয়া শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু শুভ শক্তি ঘৰলৈ আকৰ্ষিত হৈ পৰিব। প্ৰতিদিনেই যদি ঘৰৰ সন্মুখত মাটি চাকি এগছি জ্বলায় তেনেহ'লে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও মাটি চাকি গছি যদি সদায় তুলসীজোপাৰ গুৰিটো জ্বলাব পাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ ঘৰত মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পৰম আশীৰ্বাদ থাকিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো শুভ সুযোগ আহিব। 10 নম্বৰটো এই নতুন বছৰত ঘৰত এজোপা নিশ্চয় তুলসী গছ লগাব। যি মানুহৰ ঘৰত তুলসী গছ থাকে সেই ঘৰত নিগেটিভ শক্তি দূৰ হৈ থাকে আৰু ঘৰত সুখ শান্তি বিৰাজ হয়। তুলসী গছক সাক্ষাৎ মা লক্ষ্মীৰ স্বৰূপ বুলি মনা গৈছে। যি ঘৰত তুলসী গছ থাকে সেই ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকে। সেই গতিকে ঘৰত এজোপা তুলসী গছ আনি লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰত তুলসী গছ আছেই তেনেহ'লে সেই তুলসী গছৰ গুৰিটো ভালদৰে আপোনালোকে চাফা কৰি সদায় সন্ধ্যাৰ সময়ত এগছি তাত চাকি জ্বলাব। এনে কৰিলে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। চাউলৰ পাত্ৰ। ৰান্ধনী ঘৰটো আমাৰ সকলোতকৈ শুভ আৰু উত্তম বুলি মনা যায়। যদি ৰান্ধনী ঘৰত আপোনালোকৰ চাউলৰ পাত্ৰ এটা আনিব পাৰে তেনেহ'লে অতিশয় শুভ হ'ব। 31 ডিচেম্বৰৰ আগতেই যদি ৰান্ধনী ঘৰত চাউলৰ পাত্ৰ আনি ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত খাদ্যৰ কেতিয়াও অভাৱ নহ'ব। যদি আপোনালোকৰ ঘৰত চাউল ভৰাই থোৱা পাত্ৰ আছে তেনেহ'লে সেই পাত্ৰটো ঘৰৰ ঈশান কোণৰ ফালে ৰাখিব বা পাকঘৰৰ ঈশান কোণৰ ফালে ৰাখিব। এনে কৰিলে অন্নপূৰ্ণা আনন্দিত হৈ পৰিব আৰু অন্নপূৰ্ণাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত কেতিয়াও অকাল নহ'ব, খাদ্যৰ কেতিয়াও অভাৱ নহ'ব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা থাকিলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।